নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে এইমছ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 1385টাকৈ ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় সো নতুনকৈ চাকৰি আহি গৈছে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশ্যন বিচাৰিছে সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে অৰ্হতা কিমান বিচাৰিছে কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান মোৰ ওচৰত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো মানুহে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ ইয়াত আপোনালোকে হৈছে এমছ ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ ক্ষেত্ৰত 1383টা গ্ৰুপ বি আৰু গ্ৰুপ চি লেভেলৰ ভেকেন্সি আপোনালোকে দেখিব আছে এইমছৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে সো যদি এই ভেকেন্সিখিনি ক্ষেত্ৰত আপোনালোকে এপ্লাইসমূহ কৰিম বুলি আপোনালোকে কৰি ল'ব পাৰিব অনলাইন যোগে কৰি ল'ব পাৰিব এইমছৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে মই সম্পূৰ্ণ ডিটেইলছ জনাই আছোঁ কোনটো পদৰ ক্ষেত্ৰত কিমান কি পদ আহিছে পদবিলাকৰ নাম কি হয় ডিটেইলছত জনাই আছোঁ সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব ইয়াত আপোনালোকে দেখিব আছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স যিটোক এইমছ বুলি কোৱা হয় নেম অফ দ্য পোষ্ট গ্ৰুপ বি এণ্ড গ্ৰুপ চি লেভেলৰ ভেকেন্সি নাম্বাৰ অফ পোষ্ট আপোনালোকে দেখিব আছে 1383টা আৰু নেম অফ দ্য এক্সাম আপোনালোকে দেখিছে কমন ৰিক্ৰুইটমেণ্ট এক্সাম অনুষ্ঠিত হ'ব 2025 বৰ্ষৰ ক্ষেত্ৰত পোষ্ট ৱাইজ ডিটেইলছখিনি দেখিব পাইছে এছিষ্টেণ্ট ডায়েটিচিয়ান বা ডায়েটিচিয়ান ৱাৰ্ডেনৰ ক্ষেত্ৰত 17টা ভেকেন্সি আছে এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচ এছিষ্টেণ্ট এক্সেপ্টাৰৰ ক্ষেত্ৰত 39টা ভেকেন্সি আপোনালোকে দেখিবলৈ পাব তাৰপিছত আপোনালোকৰ বাকি যিখিনি ভেকেন্সি আছে আপোনালোকে দেখিব পাইছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বা লোৱাৰ ডিভিজন ক্লাৰ্ক এক্সেপ্টাৰৰ ক্ষেত্ৰত 121টা ভেকেন্সি দেখিবলৈ পাব জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ ক্ষেত্ৰত 3টা ভেকেন্সি দেখিবলৈ পাব জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰত 7টা ভেকেন্সি দেখিবলৈ পাব এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এচি বা আৰৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ক্ষেত্ৰত আপোনালোকে 7টা ভেকেন্সি দেখিবলৈ পাব জুনিয়ৰ এডিঅলজিষ্ট পিচ বা থেৰাপিষ্টৰ এক্সেপ্টাৰৰ কাৰণে 7টা ভেকেন্সি দেখিবলৈ পাব ইলেক্ট্ৰিচিয়ান ৱায়াৰমেন বা লাইটমেন ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰত 7টা ভেকেন্সি দেখিবলৈ পাব আৰু মেনফুল টেকনিচিয়ান গেছ ষ্টিৱাৰ্ড গেছ অফিচাৰৰ ক্ষেত্ৰত 7টা ভেকেন্সি দেখিবলৈ পাব এছিষ্টেণ্ট লাউণ্ডাৰী বা ছুপাৰভাইজাৰৰ ক্ষেত্ৰত 5টাকৈ ভেকেন্সি দেখিবলৈ পাব টেকনিচিয়ান অ'টি বা এনাস্থেচিয়া টেকনিচিয়ানৰ ক্ষেত্ৰত 182টা ভেকেন্সি দেখিবলৈ পাব এনেকৈ আপোনালোকে গ্ৰুপ বি গ্ৰুপ চি মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব ফাৰ্মাচিষ্ট গ্ৰেড 2 ক্ষেত্ৰত ভেকেন্সি দেখিবলৈ 35টা কেচিয়াৰ বা জুনিয়ৰ একাউণ্ট অফিচাৰৰ ক্ষেত্ৰত ভেকেন্সি দেখিবলৈ পাব 13টা আৰু এছিষ্টেণ্ট ষ্ট'ৰ্ছ বা অফিচাৰৰ ক্ষেত্ৰত 102টা ভেকেন্সি CSD টেকনিচিয়ানৰ ক্ষেত্ৰত 7টাকৈ ভেকেন্সি মানে এনেকৈ আপোনালোকে 10 পাছ 12 পাছ লেভেলৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সিসমূহ আপোনালোকে দেখিবলৈ পাব সো এটা ভাল সুযোগ এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে সো সেই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লেব এটেণ্ডেণ্ট গ্ৰেড 2 ভেকেন্সি আছে 80টা লেবত লাইব্ৰেৰী ইনফৰমেশ্যন এছিষ্টেণ্ট লাইব্ৰেৰী এটেণ্ডেণ্টৰ ক্ষেত্ৰত আছে 20টা মেডিকেল ৰেকৰ্ড অফিচাৰ জুনিয়ৰ মেডিকেল ৰেকৰ্ড অফিচাৰৰ ক্ষেত্ৰত 73টা আৰু জুনিয়ৰ স্কেল ষ্টেনো হিন্দী পাৰ্চনেল এছিষ্টেণ্টৰ ক্ষেত্ৰত 71টা মেডিকেল ছ'চিয়েল ৱেলফেয়াৰ ৱৰ্কাৰ মেডিকেল ছ'চিয়েল ছাৰ্ভিচ অফিচাৰৰ ক্ষেত্ৰত 22টা টেকনিচিয়ান অফিচাৰ ডেণ্টেল টেকনিচিয়ানৰ ক্ষেত্ৰত 2টা টেকনিচিয়ান অফিচাৰ অৰ্থনলজিষ্ট ৰিফাইনাৰী অপটমিচিষ্ট এক্সেপ্টাৰৰ ক্ষেত্ৰত 11টা টেকনিচিয়ান ৰেডিঅ'লজিৰ ক্ষেত্ৰত 23টা টেকনিচিয়ান ৰেডিঅ'লজি ৰেডিঅ'গ্ৰাফি বা টেকনিচিয়ান এক্সেপ্টাৰৰ ক্ষেত্ৰত 105টা আৰু আপোনালোকৰ পাৰফৰ্মিষ্টৰ ক্ষেত্ৰত 19টা এম্বলজিষ্টৰ ক্ষেত্ৰত 2টা এছিষ্টেণ্ট ছিকিউৰিটি অফিচাৰ্ছ এছিষ্টেণ্ট ফায়াৰ অফিচাৰৰ ক্ষেত্ৰত 3টা ফায়াৰ টেকনিচিয়ান ছিকিউৰিটি কাম ফায়াৰ এছিষ্টেণ্টৰ ক্ষেত্ৰত 12টাকৈ ভেকেন্সি আছে এনেকৈ আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ লেভেলৰ বহুখিনি ভেকেন্সি দেখিবলৈ পাব আৰু ইয়াত আপোনালোকে প্ৰতিটো পদৰ ক্ষেত্ৰত যিহেতু বেলেগ বেলেগ কোৱালিফিকেশ্যন হয় সো এটা এটাকৈ কোৱালিফিকেশ্যনৰ মতে পদখিনি ডিটেইলছ যদি ক'বলৈ যাওঁ ভিডিঅ'টো আপোনালোকে বহুত দীঘলীয়া হৈ যাব সো মই এডভাৰটাইজমেণ্টখন ফুললি যিখন এডভাৰটাইজমেণ্টৰ লিংক ডেছক্ৰিপশ্যনতে পাই যাব তাত আপোনালোকে পঢ়ি লৈ প্ৰতিটো পদৰ ক্ষেত্ৰত কিমানকৈ কোৱালিফিকেশ্যন বিচাৰিছে সেইটো চেক কৰি ল'ব চেক কৰি পেলাই যদি আপোনালোকে ইলিজিবল হয় বা যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি জনাই দিছোঁ আপোনালোকে দেখিব পাৰিছে ফাৰ্মাচিষ্টৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ পাব ৱাৰ্ডেনৰ পৰা আদি কৰি 10 পাছ 12 পাছ ডিগ্ৰী পাছ লেভেলৰ সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইক'গ্ৰাফি বা টেকনিকেল এছিষ্টেণ্টৰ ভেকেন্সিও আছে মেডিকেল আপোনালোকৰ ফটোগ্ৰাফাৰ বা জুনিয়ৰ ফটোগ্ৰাফাৰ তাৰ ভেকেন্সিও আপোনালোকে দেখিবলৈ পাব এইমছৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিলে সো টেকনিকেল এছিষ্টেণ্টৰ ভেকেন্সিও আছে আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ বা ইনষ্ট্ৰাকশ্যন ভেকেন্সিও আপোনালোকে দেখিবলৈ পাব সো এটা ভাল সুযোগ
এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে চ' এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰৰ পৰা ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব চ' এটা ভাল সুযোগ এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া দেখিব পাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা আদি কৰি এজ লিমিটৰ পৰা আদি কৰি এজ ৰিলেকশ্যনসমূহ আপোনালোকে দেখিব পাৰিছে এছ চি এছ টি ক্ষেত্ৰত 5 বছৰকৈ অ' বি চি ক্ষেত্ৰত 3 বছৰকৈ PWBT ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেকশ্যনসমূহো লাভ কৰিব পাৰিব আৰু লাষ্ট ডেট হৈছে 2 ডিচেম্বৰ তাৰ আগত